গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৬২ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ অষ্টম অধ্যায়ৰ শিৰোনাম ধ্ৰুৱৰ তপস্যা সন্দৰ্ভত নিবেদনৰ প্ৰত্যাখ্যা কৰি গুৰুদ্বয়ক হৃদয়ত স্থাপি গুৰুপ্ৰেমী শিষ্য ভকত আৰু অনুগামীসকলক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। মৈত্ৰেয় ক'লে, বিদুৰ শুনা। সনক আদি ৪জন আৰু নাৰদ প্ৰভু ৰিভু হংস অৰুণী আৰু জ্যোতি এই ৫জন সহকাৰে ব্ৰহ্মপুত্ৰসকল জন্ম অৱধি নৈষ্ঠিক ব্ৰহ্মচাৰী আছিল। এওঁলোকে কেতিয়াও গৃহাশ্ৰম আশ্ৰয় কৰা নাই, সেইকাৰণে এওঁলোকৰ বংশধেয়। হে শত্ৰুনাশন বিদুৰ, ব্ৰহ্মাৰ পুত্ৰ অধৰ্মৰ এজনী ভাৰ্যা আছিল, নাম মিথ্যা। এই মিথ্যাৰ গৰ্ভত দম্ভ আৰু মায়া নামে ২ সন্তানৰ জন্ম হয়। নিৰতি নামৰ ৰাক্ষস নিসন্তান হোৱা কাৰণে তেওঁলোকক দত্তক অৰ্থাৎ পোষ্যপুত্ৰ ৰূপে গ্ৰহণ কৰে। সহোদৰ হোৱা স্বত্বেও দম্ভ আৰু মায়াই স্ত্ৰী পুৰুষ সদৃশ সম্পৰ্কযুক্ত আছিল। হে মহামতি বিদুৰ, সেই দম্ভ আৰু মায়াৰ পুত্ৰ আৰু কন্যাৰ নাম আছিল লোভ আৰু নিকৃতি। লোভ আৰু নিকৃতি বা সততাৰ প্ৰতি পত্নীৰ মিলনৰ ফলত সততাৰ গৰ্ভত ক্ৰোধ নামে পুত্ৰ আৰু হিংসা নামে এক কন্যাৰ জন্ম হয়। অধৰ্মৰ বংশোদ্ভূত হোৱাৰ কাৰণে এওঁলোকেও পতি পত্নী ৰূপে মিলিত হয়। ক্ৰোধ আৰু হিংসাৰ সন্তানদ্বয় হ'ল কাল আৰু দুৰুক্তি। কাল আৰু দুৰুক্তি প্ৰকৃতপক্ষে ভাই ভনী হ'লেও এওঁলোকে স্ত্ৰী পুৰুষৰ দৰে সম্পৰ্কিত হয়। কাল তেওঁৰ ভগ্নী আৰু ভাৰ্যা, দুৰুক্তিৰ গৰ্ভত ভীতি নামে কন্যা আৰু মৃত্যু নামে পুত্ৰৰ জন্ম হয়। তেওঁলোকৰ উভয়ৰে দাম্পত্যৰ ফলত নৰক নামে পুত্ৰ আৰু যাতনা নামে এক কন্যাৰ উৎপত্তি হয়। হে নিৰ্দোষ বিদুৰ, আমি তোমাৰ ওচৰত অধৰ্মৰ বংশ পৰিচয় সংক্ষেপে ক'লোঁ। অধৰ্ম প্ৰলয়ৰ কাৰণ, আকৌ এয়াই পুণ্যৰো কাৰণ। অধৰ্ম বৰ্জনত পুণ্য লাভ হোৱা সম্ভৱ হয়। যিসকলে ব্যক্তিয়ে এই বৃত্তান্ত ৩ বাৰ শ্ৰৱণ কৰিব তেওঁলোকৰ পাপ দূৰীভূত হ'ব। হে কুৰু বংশোদ্ভৱ বিদুৰ, অনন্ত ভগৱান হৰিৰ অংশৰ পৰা জন্ম গ্ৰহণকাৰী স্বয়ম্ভুৱ পবিত্ৰ কীৰ্তি মনুৰ বংশ বিষয়ত আমি বৰ্ণনা কৰিছোঁ, তুমি শুনা। স্বয়ম্ভুৱ মনুৰ স্ত্ৰী শতৰূপাৰ গৰ্ভত ২ পুত্ৰৰ জন্ম হয়। তেওঁলোক দুজনৰ নাম আছিল প্ৰিয়ব্ৰত আৰু উত্তানপাদ। এওঁলোকে নাৰায়ণৰ অংশত জন্ম লৈছিল বাবেই জগত ৰক্ষাৰ কাৰ্যত নিযুক্ত আছিল। উত্তানপাদৰ ২ পত্নী, তেওঁলোকৰ নাম আছিল সুনীতি আৰু সুৰুচি। এওঁলোকৰ ভিতৰত সুৰুচি উত্তানপাদৰ প্ৰিয়পাত্ৰী আছিল, কিন্তু সুনীতি পতিৰ প্ৰিয়পাত্ৰী হ'ব পৰা নাছিল। এই সুনীতিৰ পুত্ৰৰ নাম আছিল ধ্ৰুৱ। এদিন ৰজা উত্তানপাদে সুৰুচিৰ পুত্ৰ উত্তমক কোলাত বহাই লৈ মৰম কৰিছিল। সেই সময়ত ধ্ৰুৱই সেই স্থানত উপস্থিত হয়। তেওঁ তেতিয়া পিতাৰ কোলাত উঠিবলৈ আগ্ৰহী হয়, কিন্তু ৰজা উত্তানপাদে ধ্ৰুৱক কোলাত নল'লে পিছত সুৰুচিৰ অভিমান হয়। তেতিয়া সুৰুচিয়ে সপত্নী সুনীতিৰ পুত্ৰক কোলাত উঠিব ইচ্ছুক দেখি ৰজাৰ সন্মুখতে ধ্ৰুৱক ভৰ্ৎসনা কৰিব ধৰিলে। বৎস ধ্ৰুৱ, তুমি ৰজাৰ পুত্ৰ হ'লেও ৰজাৰ কোলাত বা ৰাজ আসনত উঠিবৰ যোগ্য নোহোৱা, কাৰণ তুমি মোৰ গৰ্ভত জন্মগ্ৰহণ কৰা নাই। তুমি নেহাত বালক। সেয়াই তুমি হয়তো নাজানা, তুমি ৰজাৰ অন্য স্ত্ৰীৰ গৰ্ভজাত। সেই হেতু এনে দুৰ্লভ বিষয়ত তোমাৰ ইচ্ছা হৈছে। তুমি যদি ৰাজ আসনৰ লাভৰ বাবে ইচ্ছুক হোৱা, তেতিয়াহ'লে তপস্যা কৰি পৰম পুৰুষ ভগৱানক আৰাধনা কৰা। তেওঁৰ অনুগ্ৰহত তুমি মোৰ গৰ্ভত জন্ম লভিব পাৰিবা। তেতিয়াহে তোমাৰ এই অভিলাষ পূৰ্ণ হ'ব। মৈত্ৰেয়ে ক'লে, বিদুৰ, বিমাতাৰ এনে কটুবাক্য বাণত বিদ্ধ হৈ দণ্ডেৰে আহত সৰ্পৰ দৰে
বিষাদিত হৈ দীঘল হুমনীয়া ত্যাগ কৰি বালক ধ্ৰুৱই কান্দিব ধৰিলে। পিতাৰ সন্মুখত সুৰুচিয়ে ধ্ৰুৱক এইবিলাক কথা কোৱা সত্ত্বেও পিতৃয়ে একো নকলে। তেওঁ সেই পিতৃক পৰিত্যাগ কৰি দৌৰি মাতৃৰ ওচৰলৈ গ'ল। ধ্ৰুৱই দীৰ্ঘশ্বাস পেলাইছে আৰু তেওঁৰ দুই ওঠ থৰথৰকৈ কঁপিছে। তাকে দেখি মাতৃ সুনীতিয়ে ধ্ৰুৱক কোলাত তুলি ল'লে। অন্তঃপুৰৰ লোকসকলৰ মুখত সুৰুচিৰ কটু বাক্য আৰু দুৰ্ব্যৱহাৰৰ কথা শুনি সুনীতি অত্যন্ত ব্যথিত হ'ল। জ্বলি থকা অগ্নিৰ মাজত থকা লতাৰ দৰে সুনীতি শোকগ্নিৰে দগ্ধ হৈ ধৈৰ্যহাৰা হৈ কান্দিব ধৰিলে। সেই সপত্নীৰ বাক্যবাণ মনত কৰিলে তেওঁৰ দুচকুৰে পানী বিগলিত হয়। দুখৰ পাৰ দেখা নাপালে। সুনীতিয়ে দীঘল হুমনীয়া পেলাই ধ্ৰুৱক সান্তনা দি ক'লে, পুত্ৰ, এই বিষয়ত আনৰ দোষ মনত নাভাবিবা। যিয়ে আনক কষ্ট দিয়ে তেওঁ নিজেই প্ৰদত্ত সেই দুখ ভোগ কৰে। সুৰুচিয়ে ঠিকেই কৈছে, কাৰণ ৰজা উত্তানপাদে মোক ভাৰ্যা বুলি স্বীকাৰ কৰা দূৰৰ কথা, দাসী বুলিও স্বীকাৰ কৰিব লাজ পায়। মই ইমানেই হতভাগ্য ৰমণী, তুমি মোৰ গৰ্ভত জন্মিছা, মোৰ স্তনপান কৰি ডাঙৰ হৈছা। সেইকাৰণে ৰাজ আসনত আৰোহণৰ ইচ্ছা তোমাৰ উচিত হোৱা নাই। হে পুত্ৰ, তোমাৰ পিতামাতাই যি কথা তোমাক কৈছে সেয়া নিৰ্মম সত্য। তুমি যদি সঁচাকৈয়ে ৰাজসিংহাসনত আৰোহণ কৰিব ইচ্ছা কৰা তেতিয়াহ'লে মাৎসৰ্য পৰিত্যাগ কৰা। কায় মনোবাক্যে ভগৱানৰ চৰণ কমলত আৰাধনা কৰা। পুত্ৰ, জগত প্ৰতিপালনৰ কাৰণে যিয়ে সতগুণৰ অধিষ্ঠান স্বীকাৰ কৰে তেওঁৱেই ভগৱান নাৰায়ণ। যোগী পুৰুষসকলে মন প্ৰাণ এক কৰি ভগৱানৰ সাধনাত নিয়োজিত হয়। সেই ভগৱান হৰিৰ পাদপদ্ম আৰাধনা কৰিয়ে ব্ৰহ্মাই সৰ্বোৎকৃষ্ট ব্ৰহ্মপদ লাভ কৰিছে। তোমাৰ পিতামহ ভগৱান মনুই প্ৰচুৰ দক্ষিণাপূৰ্ণ যজ্ঞৰ সাহায্যত একাগ্ৰমনে সেই হৰিৰ উপাসনা কৰে। আনৰ দুৰ্লভ দিব্য আৰু ভৌম সুখ আৰু শেষত তেওঁ অপবৰ্গ অৰ্থাৎ মুক্তি লাভ কৰিছিল। হে পুত্ৰ, মুক্তিকামী পুৰুষবৰ্গই যাৰ চৰণ পদ্ম লাভৰ পথ অন্বেষণ কৰে তুমিও তেওঁৰ ভজনা কৰা। অন্যান্যভাৱে নিজ ভক্তি ধৰ্ম সঠিত হৃদয়ত ভক্তবৎসল হৰিক সংস্থাপিত কৰি তেওঁৰ উপাসনা কৰা। হে পুত্ৰ ধ্ৰুৱ, ব্ৰহ্মাদি দেৱতাসকলে দেৱী লক্ষ্মীৰ অনুসন্ধানত ব্যস্ত থাকে। স্বয়ং লক্ষ্মী দেৱীয়ে দীপতুল্য পদ্মলৈ শ্ৰীহৰিৰ সেৱাত ৰত থাকে। তুমি সেই শ্ৰীহৰিৰ শৰণ লোৱা, কাৰণ পদ্ম পলাশ নয়ন শ্ৰীহৰিৰ ব্যতীত আন কোনেও তোমাৰ দুখ কষ্ট নিবাৰণ কৰিব নোৱাৰে। মৈত্ৰীয়ে ক'লে, মাতৃৰ সুখ নিশ্চিত এনে বিলাপ আৰু উপদেশ শুনি বালক ধ্ৰুৱই লাহে লাহে সংযত হ'ল। বুদ্ধিৰে মনক সংযত কৰি তেওঁ পিতৃগৃহৰ পৰা ওলাই আহিল। ইপিনে যদৃচ্ছাক্ৰমত নাৰদে সেয়া শুনিলে। ধ্ৰুৱৰ মনৰ অভিপ্ৰায় জানিব পাৰি নাৰদে মনে মনে ভাবিলে, ক্ষাত্ৰ অৰ্থাৎ ক্ষত্ৰিয় বংশ সম্পৰ্কীয় তেজ কি যে বিষম, সামান্য মানহানিও সহ্য কৰিব নোৱাৰে। ধ্ৰুৱৰ মস্তকৰ ওপৰত তেওঁ নিজৰ পাপ বিনাশক হাত ৰাখিলে। ধ্ৰুৱ নিতান্ত বালক হ'লেও বিমাতাৰ কটু বাক্যই তেওঁক এতিয়াও বিদ্ধ কৰিছে। নাৰদে ক'লে, বৎস ধ্ৰুৱ, এতিয়া তুমি বালক হিচাপে নেহাত। এতিয়া তুমি খেলা ধূলাত ব্যস্ত থকাৰ সময়। এই সময়ত তোমাৰ মান অপমান একোৱে আমাৰ লক্ষ্য নহয়। যদি একান্তই তোমাৰ মান অপমান বোধ হৈ থাকে তেতিয়াহ'লে লোকৰ মোহ ব্যতীত অন্য কোনো অসন্তোষৰ কাৰণ নাই। কাৰণ এই জগতত সুখ বা দুখ নিজ নিজ কৰ্মফল অনুযায়ী প্ৰাপ্ত হয়। বৎস, ঈশ্বৰৰ অনুকূল্য অবিহনে কোনো উদ্যম ফলপ্ৰসূ নহয়। এই ভাৱত দৈৱবশত যি উপস্থিত হয় বুদ্ধিবান ব্যক্তিয়ে তাতেই সন্তুষ্ট থকা উচিত। মাতৃৰ উপদেশ শুনি তুমি অনন্ত নাৰায়ণৰ প্ৰসাদ লাভৰ বাবে উদ্যোগী হৈছা।
কিন্তু তেওঁ সাধাৰণ মানুহৰ দুৰাৰাধ্য। মুনিসকলে সৰ্বপ্ৰকাৰৰ সংগ ত্যাগ কৰি তীব্ৰ যোগ সমাধি অৱলম্বনেৰে অনুসন্ধানত ৰত হৈ বহু জন্মতো তেওঁৰ প্ৰকৃত পদবী জানিবলৈ সক্ষম নহয়। তুমিতো বালক, এই হেতু কামনাযুক্ত তুমি কিদৰে তেওঁক উপলব্ধি কৰিব পাৰিবা? গতিকে তুমি এই নিষ্ফল আগ্ৰহ পৰিত্যাগ কৰা। যেতিয়া বাৰ্ধক্য উপস্থিত হ'ব তেতিয়া এই বিষয়ত যত্ন কৰা। দৈৱৰ নিৰ্দেশ অনুযায়ী সুখ আৰু দুখ যিদৰে আহে তাতেই যি ব্যক্তি সন্তুষ্ট থাকিব পাৰে তাৰেহে মুক্তি সম্ভৱ। অদৃষ্টবশতঃ সুখ আহিলে বুজিব পাৰিবা পুণ্য ক্ষয় হৈছে, অদৃষ্টবশতঃ দুখ আহিলে পাপ ক্ষয় হৈছে বুলি মন কৰা উচিত। যি ব্যক্তি অধিক গুণৱান পুৰুষৰ প্ৰতি প্ৰীতি ভাৱপন্ন, গুণধৰ্ম লোকৰ প্ৰতি কৃপাৱান আৰু সমগুণসম্পন্ন ব্যক্তিৰ সৈতে মিত্ৰতা স্থাপন কৰে তেওঁ সৰ্বময় সুখৰ অধিকাৰী হয়। ধ্ৰুৱই ক'লে, হে মহাত্মা, সুখ দুখ হতমান পুৰুষৰ প্ৰতি কৃপা কৰি যি চিত্ত বিক্ষেপ নিবৃত্তিৰ উপায় অৰ্থাৎ সখ আপুনি প্ৰদৰ্শন কৰিলে সেয়া আমাৰ দৰে ক্ষুদ্ৰ ব্যক্তিৰ পক্ষে একান্ত দুৰ্জ্ঞেয়। ঘোৰ ক্ষত্ৰিয় স্বভাৱ প্ৰাপ্ত হোৱাত আমি অতি দুৰ্বিনীত। তদুপৰি বিমাতাৰ বাক্যবাণত আমাৰ হৃদয় বিদ্ধ হৈছে। সেই বিদ্ধ হৃদয়ত আপোনাৰ উপদেশ স্থানপ্ৰাপ্ত হোৱা নাই। হে ব্ৰাহ্মণ, আমাৰ পিতৃ পিতামহসকল আৰু অন্যান্য ব্যক্তিবৰ্গই যি পদৰ সন্ধান পোৱা নাই, আমি ত্ৰিভুৱনৰ মধ্যত সৰ্বোৎকৃষ্ট সেই পদ জয় কৰিব ইচ্ছুক। আপুনি কৃপা কৰি তাৰে উপযোগী উত্তম পথ কৈ দিয়ক। আপুনি ভগৱান ব্ৰহ্মাৰ পুত্ৰ, সেইকাৰণে জগৎপালক বাসুদেৱৰ পৰম ভক্ত। জগতৰ কল্যাণৰ বাবে বাণীবাদন কৰি আপুনি জগতৰ কল্যাণৰ বাবে বীণাবাদন কৰি আপুনি সূৰ্যৰ সদৃশ ত্ৰিভুৱন পৰিভ্ৰমণ কৰে। মৈত্ৰীয়ে ক'লে, ধ্ৰুৱৰ এনে কথা শুনি দেৱৰ্ষি নাৰদ পৰম প্ৰীত হ'ল। দয়া কৰি ধ্ৰুৱৰ মনোৰথ সাধনৰ উপযোগী সৎবাক্য কয়। নাৰদে ক'লে, ধ্ৰুৱ, তোমাৰ জননীয়ে যিদৰে কৈছে সেয়াই তোমাৰ অভীষ্ট সিদ্ধিৰ পথ। তুমি একাগ্ৰমনে বাসুদেৱৰ ভজন কৰা। যি ব্যক্তিয়ে ধৰ্ম অৰ্থ কাম আৰু মোক্ষৰূপ নিজৰ মংগল আকাংক্ষা কৰে তেওঁ সেই বিষয়ত একমাত্ৰ হৰিৰ পদসেৱা কৰিব। কাৰণ ভগৱানৰ চৰণ পদ্মৰ উপাসনা কৰিলে সকলো বাসনা পূৰ্ণ হয়। গতিকে হে বৎস, তোমাৰ কল্যাণ হওক। তুমি ভগৱানৰ আৰাধনাৰ নিমিত্তে যমুনাৰ তীৰত স্থিত পৰম পবিত্ৰ মধুবনলৈ যোৱা। সেই ঠাইত হৰিয়ে সদায় অৱস্থান কৰে। সেই ঠাইলৈ গৈ তুমি কালিন্দীৰ পুণ্য শীতল সলিলত ত্ৰিসন্ধ্যা অৱগাহন কৰি নিজ নিজ কৰ্তব্য দেৱ প্ৰণাম কৰিবা। তাৰ পিছত কুশ স্বস্তিকা প্ৰভৃতিৰে আসন ৰচনা কৰি উপৱেশন কৰিবা। পিছত পূৰক কুম্ভক আৰু ৰেচক যুক্ত প্ৰাণায়ামৰ সাহায্যত প্ৰাণ ইন্দ্ৰিয় আৰু মনৰ মালিন্য দূৰ কৰি স্থিৰ চিত্তত ক্ৰমে পৰম গুৰু ভগৱান শ্ৰীবিষ্ণুৰ ধ্যান কৰিবা। তেওঁ হৰিভক্তসকলক অনুগ্ৰহ কৰাৰ কাৰণে সদায় উদ্যত। তেওঁৰ মুখমণ্ডল সদায় প্ৰসন্ন, দৃষ্টি প্ৰশান্ত, নাসিকা ভ্ৰূ আৰু গণ্ডদেশ অতি ৰমণীয়। তেওঁ দেৱগণৰ মাজত পৰম সুন্দৰ। তেওঁ তৰুণ। তেওঁৰ অংগবিলাক ৰমণীয়, অষ্টদ্বয় আৰু চক্ষু লোহিত বৰ্ণ। তেওঁ দীনপ্ৰণতজনৰ পৰম আশ্ৰয়, সকলোৰে সুখ কৰে। তেওঁ শৰণাগতৰ ৰক্ষক আৰু দয়াৰ সাগৰ। তেওঁ শ্ৰীবৎস লাঞ্ছিত, নৱদল শ্যামবৰ্ণ, পুৰুষাকাৰ বনমালাধাৰী, শংখ চক্ৰ গদা আৰু পদ্মৰ দ্বাৰা তেওঁৰ চতুৰ্ভুজ ভূষাৰ ৰূপত অভিব্যক্ত। তেওঁৰ মস্তিষ্কত কিৰীটী, কৰ্ণত কুণ্ডল, বাহুত কেয়ূৰ, বলয়, গলদেশত কৌস্তুভমণি আৰু পৰিধানত পীত কৌশেয় বস্ত্ৰ। তেওঁৰ নিতম্ব দেশত
শোভিত মখলা চৰণদ্বয়ত কাঞ্চনপুৰৰ নিকন্নত মধুৰ শব্দ উৎপন্ন হয়। তেওঁ অতীৱ দিব্য কান্তি দৰ্শনীয় পুৰুষ। তেওঁৰ প্ৰশান্ত মূৰ্তিয়ে মন আৰু নয়নত আনন্দ বৰ্ধন কৰে। ভক্তিভাৱত অৰ্চনা কৰা ভক্তমণ্ডলীৰ হৃদয় পদ্মৰ মধ্যস্থলত তেওঁৰ অধিষ্ঠান। তেওঁৰ পুণ্য চৰণ যুগল তেওঁৰ নিজ নামৰূপ মুনিসমূহত উদ্ভাসিত। ভগৱানৰ এই মধুৰ মূৰ্তি মনৰ মধ্যত ধাৰণ কৰি সুস্থিত আৰু একাগ্ৰচিত্তে বৰশ্ৰেষ্ঠ ভগৱানৰ ধ্যান কৰিবা। প্ৰসন্ন মনে ঈষৎ হাস্যমুখত আৰু অনুৰাগযুক্ত হৈ তেওঁৰ ধ্যান কৰা বিধেয়। এই ভাৱত ভগৱানৰ কল্যাণময় ৰূপ ধ্যান কৰি কৰি তোমাৰ চিত্ত শীঘ্ৰে শান্ত আৰু ধীৰ হ'ব। তেওঁৰ চৰণৰ পৰা এই আৰু নিবৃত্ত নহবা। হে ৰাজপুত্ৰ ধ্ৰুৱ, তোমাক আমি পৰম গুহ্য মন্ত্ৰ প্ৰদান কৰিলোঁ। এই মন্ত্ৰ 7 ৰাতি জপ কৰিলে পুৰুষে গগনচাৰী সিদ্ধ পুৰুষসকলৰ দৰ্শন লাভ কৰে। নমো ভাগৱতে বাসুদেৱায়। এয়াই সেই মন্ত্ৰ। দেশ আৰু কালৰ বিভাগবেত্তা ব্যক্তিয়ে নানাবিধ উপচাৰেৰে ভগৱান বাসুদেৱৰ পূজা কৰিব। এই সময়ত তেওঁকে পবিত্ৰ জল, মাল্য, বন, ফল মূল আদি প্ৰশস্ত দুৰ্বা, বন্য বসন অৰ্থাৎ ভূৰ্জপত্ৰক ইত্যাদিৰে তেওঁক অৰ্চনা কৰা কৰ্তব্য। উপাসনা কালত ভগৱানৰ সৰ্বাধিক প্ৰিয় তুলসী পত্ৰেৰে অৰ্চনা কৰা অৱশ্যে কৰ্তব্য। যদি দ্ৰব্যময় অৰ্চা অৰ্থাৎ শিল আদিৰে নিৰ্মিত প্ৰতিমা পোৱা যায় তেতিয়াহ'লে তাতেই পূজা কৰিবা। সেই শিলৰ অভাৱত মৃত্তিকা আৰু জলেৰে পূজা কৰা প্ৰশস্ত। অৰ্চনাকাৰীয়ে ধৃত চিত্ত মননশীল সংযত বাক আৰু পৰিমিত ফল মূল আহাৰী হোৱা প্ৰয়োজন। শ্ৰীধৰ স্বামীপদ পৰিমিত আহাৰ বিষয়ত যি নিয়ম কোৱা হ'ল সেয়া হ'ল 2 ভাগ অন্ন অৰ্থাৎ খাদ্যেৰে পূৰণ, 1 ভাগ পানীৰে পূৰণ আৰু 1/4 ভাগ বায়ুৰ চলাচলৰ বাবে খালী ৰখা বাঞ্ছনীয়। তাৰ পিছত উত্তম শ্লোক ভগৱানে নিজ অচিন্ত মায়া শক্তিৰ অধিষ্ঠানত ইচ্ছা কৰি অৱতাৰ পৰিগ্ৰহণ কৰি আচৰণীয় বিষয় আদিৰ চিন্তা কৰিব। ভগৱানৰ যিমান প্ৰকাৰ পৰিচৰ্যা পূৰ্বতে কৰ্তব্যৰূপত বিহিত হৈছে, এইবিলাক উপচাৰ আদি মনতে কল্পনা কৰি ওপৰত উল্লেখিত মহামন্ত্ৰেৰে অৰ্থাৎ 12 অক্ষৰযুক্ত বাসুদেৱ মন্ত্ৰ মূৰ্তি ভগৱানৰ পূজা কৰিবা। এইদৰে ভগৱানক সন্তুষ্ট কৰি একমনে ভক্তিযুক্ত পৰিচৰ্যাৰে উপাসনা কৰিবা। ইয়াতে ভগৱান হৰি সন্তুষ্ট হৈ ভজনকাৰী জনগণৰ মনস্কামনা পূৰ্ণ কৰে। তেওঁ ধৰ্ম, অৰ্থ, কাম প্ৰভৃতিৰ মাজত সাধকৰ উপযোগী অভিমত প্ৰদান কৰি থাকে। যি ব্যক্তি সাক্ষাৎ মুক্তিলাভৰ অভিলাষী তেওঁৰ পক্ষে ইন্দ্ৰিয় ভোগ্য বিষয়ত বিৰক্তি কৰি প্ৰগাঢ় ভক্তিযোগেৰে নিৰৱচ্ছিন্নভাৱে ভজনা কৰা আৱশ্যক। দেৱৰ্ষি নাৰদৰ এই উপদেশ বুলি শ্ৰৱণ কৰি ৰাজপুত্ৰ ধ্ৰুৱই তেওঁক প্ৰণাম আৰু প্ৰদক্ষিণ কৰিলে। ইয়াৰ পিছত শ্ৰীহৰিৰ চৰণ অংকিত পুণ্যতম মধুবনলৈ গমন কৰে। ধ্ৰুৱই প্ৰস্থান কৰাত দেৱৰ্ষি নাৰদে ৰজা উত্তানপাদৰ অন্তঃপুৰত প্ৰৱেশিত হ'ল। সেই ঠাইত ৰজাই তেওঁক পাদ্য অৰ্ঘ্যৰে অভ্যৰ্থনা কৰিলে। অভ্যৰ্থনা গ্ৰহণ কৰি তেওঁ ৰজাক প্ৰশ্ন কৰিলে, হে ৰাজন, আপুনি ম্লান মুখত দীৰ্ঘকাল ধৰি কি চিন্তাত মগ্ন হৈ আছে? আপোনাৰ ধৰ্ম, অৰ্থ, কাম আদি কি বিনষ্ট হৈছে? ৰজা উত্তানপাদে বিমৰ্ষ বদনে উত্তৰ দিলে, হে ব্ৰাহ্মণ, আমি অত্যন্ত অন্যায় কৰিছোঁ। এগৰাকী স্ত্ৰীৰ বশীভূত হৈ নিষ্ঠুৰৰ দৰে নিজ পুত্ৰক অৱজ্ঞা কৰিছোঁ। মাত্ৰ 5 বছৰীয়া সুবোধ বালক ধ্ৰুৱক তেওঁৰ মাৰ লগত নিৰ্বাসন দিছোঁ। আহা, ক্লান্তিত তেওঁৰ মুখ ইমান সময়ে শুষ্ক হৈ গৈছে। ক্ষুধা তৃষ্ণাত কাতৰ হৈ বৃক্ষৰ তলত নিদ্ৰিত হ'লে
কিবা হিংস্ৰ জন্তুৱে তেওঁক আক্ৰমণ কৰিব। হায় হায়, আমি স্ত্ৰীৰ অধীন। আমাৰ দৌৰাত্ম্য বিবেচনা কৰক। সেই বালক একমাত্ৰ আমাৰ কলাত উঠিব ইচ্ছুক আছিল। ইমান পাষাণ হৃদয় যে তেওঁক অকণমানো আদৰ কৰা নাই। নাৰদে ক'লে, মহাৰাজ, দেৱতাসকলৰ দ্বাৰা আপোনাৰ পুত্ৰ পৰিলক্ষিত হৈছে। তেওঁৰ যশ সমগ্ৰ জগতত পৰিব্যাপ্ত হ'ব। তেওঁৰ বিষয়ে অৱগত নোহোৱাকৈ কিয় মিছাতে শোকগ্ৰস্ত হৈছে? মহাৰাজ, আপোনাৰ পুত্ৰই লোকপালসকলৰ দুঃসাধ্য কৰ্ম সম্পাদন কৰি আপোনাৰ কীৰ্তি বিস্তাৰ কৰি অতি শীঘ্ৰেই আপোনাৰ ওচৰলৈ উভতি আহিব। মৈত্ৰেয়ে ক'লে, হে বিদুৰ, ৰজা উত্তানপাদ দেৱৰ্ষি নাৰদৰ পৰা এই বৃত্তান্ত শ্ৰৱণ কৰিলে। তেওঁ ৰাজলক্ষ্মীক অনাদৰ কৰি সমস্ত সময় মাত্ৰ পুত্ৰৰ বিষয়ে চিন্তা কৰিব ধৰিলে। এইপিনে ধ্ৰুৱই মধুবনলৈ গ'ল। সেই ঠাইত কালিন্দী নদীত স্নান কৰি পবিত্ৰ সেই ৰাতি উপবাস কৰিলে। তাৰ পিছত দেৱৰ্ষিৰ উপদেশ মৰ্মে ভগৱান পুৰুষোত্তম হৰিৰ পৰিচৰ্যাত প্ৰবৃত্ত হ'ল। প্ৰতি তৃতীয় দিনত ধ্ৰুৱই মাত্ৰ দেহ ৰক্ষাৰ্থে কপিত্থ আৰু বগৰী ফল আহাৰ কৰে। ঈশ্বৰৰ আৰাধনাত প্ৰথম মাহ নিৰ্বাহ কৰিলে। তাৰ পিছত দ্বিতীয় মাহত তেওঁ প্ৰতি ষষ্ঠ দিৱসত শুষ্ক তৃণপত্ৰ আদি আহাৰ কৰে। প্ৰতি নৱম দিৱসত মাত্ৰ জল গ্ৰহণ কৰি সমাধি অৰ্থাৎ তদ্গত চিত্ত হৈ পুণ্যশ্লোক ভগৱানৰ আৰাধনাত ৰত হৈ তৃতীয় মাহ অতিবাহিত কৰিলে। তাৰ পিছত প্ৰতি দ্বাদশ দিৱসত মাত্ৰ বায়ু ভক্ষণ আৰু প্ৰাণায়ামৰ দ্বাৰা শ্বাস জয় কৰি ধ্যান যোগত ভগৱানৰ চিন্তাত মগ্ন হৈ চতুৰ্থ মাহ অতিক্ৰম কৰিলে। চতুৰ্থ মাহৰ পিছত ধ্ৰুৱই শ্বাস জয় কৰি পৰব্ৰহ্মৰ চিন্তা কৰি কৰি একপদত স্থানৰ দৰে দণ্ডায়মান হৈ ৰ'ল। ইয়াৰ পিছত শব্দাদি বিষয় চক্ষুৰ আদি ইন্দ্ৰিয়গণৰ আশ্ৰয়ত মনক সকলো বিষয়ৰ পৰা আকৰ্ষণ কৰি হৃদয়ৰ মধ্যত কেৱল ভগৱানৰ ৰূপ চিন্তা ধ্যান কৰিব ধৰিলে। তেতিয়া অন্য কোনো পদাৰ্থ তেওঁৰ দৃষ্টিগোচৰ হোৱা নাই। সেই ভাৱত ধ্ৰুৱই মহৎ আদিৰ আধাৰ আৰু শ্ৰম প্ৰকৃতি পুৰুষৰ ঈশ্বৰ পৰব্ৰহ্মৰ ধ্যান কৰিব আৰম্ভ কৰিলে। তেওঁৰ তেজত ত্ৰিভুৱন থৰ থৰকৈ কম্পিত হ'ব ধৰিলে। ৰাজপুত্ৰ ধ্ৰুৱই যেতিয়া একপদত দণ্ডায়মান হৈ ধ্যানমগ্ন হৈছিল, তেতিয়া তেওঁৰ পদৰ ভৰত পৃথিৱীৰ অৰ্ধাংশ অস্বীকাৰত পৰিছিল। গজৰাজে নৌকাত আৰোহণ কৰিলে। তেওঁৰ বাহুৰ প্ৰতি পদভৰত নৌকা হালি যায়। তেনেকৈ ৰাজপুত্ৰ তপস্বী ধ্ৰুৱৰ পদাঙ্গুষ্ঠ ভৰত পৃথিৱী নত হ'ল। ধ্ৰুৱই তেতিয়া প্ৰাণ আৰু তেওঁৰ দ্বাৰা বন্ধনপূৰ্বক নিজৰ সতে অভেদ ৰূপত বিশ্বমূৰ্তি নাৰায়ণৰ ধ্যান পৰায়ণ হ'ল। তেতিয়া সমস্ত লোক আৰু লোকপালসকল শ্বাসৰুদ্ধ হৈ অত্যন্ত পীড়িত হ'ল। তেওঁলোকে উপায়ান্তৰ নেদেখি ভগৱান বিষ্ণুৰ শৰণাগত হ'ল। দেৱগণে ক'লে, হে ভগৱান, চৰাচৰ সমস্ত প্ৰাণীৰ শৰীৰত এই প্ৰকাৰে শ্বাসৰোধ কেতিয়াও দেখা নাই। এই দুৰ্বিষহ অৱস্থাৰ পৰা আমাক পৰিত্ৰাণ কৰক। আমি প্ৰণম্য, আমি আপোনাৰ শৰণাগত হ'লো। ভগৱানে ক'লে, হে দেৱগণ, তোমালোক ভীত নহ'বা। যি বালকৰ তপস্যাজনিত কাৰণত তোমালোকৰ প্ৰাণবায়ু ৰুদ্ধ হৈছে, তেওঁ হ'ল ৰজা উত্তানপাদৰ পুত্ৰ ধ্ৰুৱ। ভয় নাই, দুষ্কৰ তপস্যাৰ পৰা তেওঁক আমি নিবৃত্ত কৰিছোঁ। এতিয়া তেওঁ ধ্যান যোগত বিশ্বৰূপ আমাৰ সংগত একতা লাভ কৰিছে। তোমালোক নিৰ্ভয়ে নিজ নিজ স্থানলৈ যোৱা। গুৰু দেৱদামোদৰক নাৰদে সন্ন্যাসী বেশত দীক্ষা দিছিল। যি তত্ত্বোপদেশ দেৱৰ্ষি নাৰদৰ পৰা ৰাজপুত্ৰ ধ্ৰুৱই লাভ কৰিছিল, সেই তত্ত্বজ্ঞানেৰে গুৰু দেৱদামোদৰে শিষ্যসকলক শৰণ দীক্ষা ভজনা দিয়াত ত্ৰুটি কৰা নাছিল। যিহেতু গুৰু দেৱদামোদৰ বিষ্ণু অংশ, সেয়েহে তেওঁ ধ্ৰুৱৰ দৰে তপস্যা কৰা প্ৰয়োজন হোৱা নাছিল। বাস্তৱ সত্য হ'ল, গুৰুৰ পৰা লাভ কৰা শৰণ দীক্ষা আৰু ভজনাৰ তত্ত্ব বুজি একাগ্ৰ চিত্ত
সত্যে বাস্তৱত কাৰ্যকৰী তাৰ প্ৰতিফলিত কৰিব পাৰিলে সিদ্ধ পুৰুষলৈ পৰ্যৱসতি হ'ব পাৰে। অন্য এক সত্য এই যে সংঘাতত অবিৰক্ত নহ'লে, নিৰ্লিপ্ত নিস্পৃহ হ'বলৈ হৃদয় ফুটি যোৱা আঘাত নাথাকিলে আৰু সেই আঘাতৰ পৰা ক্ৰিয়াশক্তি জাগৰিত নহ'লে ধ্ৰুৱৰ দৰে তপস্য হোৱা সম্ভৱ নহয়। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৬২ সমাপন কৰি শ্ৰোতা দৰ্শকক প্ৰণিপাত জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা।